এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা পৰিৱেশ দেখাম তাৰ পিছতে গোটেই কথা বতৰাখিনি কম কাৰণ শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটো কি পৰ্যায়ত আছে সেইটো নতুনকৈ কথা কোৱাৰ প্ৰয়োজন নাই আৰু এই মুহূৰ্তত মই কিছু কালভাৰ্টসমূহ দেখাম বা কিছু ড্ৰেইনসমূহ দেখাম কিদৰে আচলতে শিৱসাগৰত এই যি চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠান আছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে গাফিলতিৰ বাবে আজি বৃহত্তৰ এটা অঞ্চল এতিয়াও পানীৰ তলত এই মুহূৰ্তত এটা কালভাৰ্টৰ এই মুহূৰ্তত পৰিৱেশ দেখাম এইটো হৈছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা এটা মাত্ৰ কালভাৰ্ট এনে বহু কালভাৰ্ট আছে যিসমূহ স্থানত তেওঁলোকে কালভাৰ্ট দিব লাগিছিল সেইসমূহ স্থানত তেওঁলোকে কালভাৰ্ট দিয়া নাই যিসমূহ স্থানত কালভাৰ্ট দিছে সেইসমূহ স্থানত কালভাৰ্টসমূহ এইটো পৰ্যায়ে দিছে যে পানীসমূহ পাৰ হৈ যাব নোৱাৰে ইতিমধ্যে দেখা পাইছে এই যিসমূহ পানী সেই পানীসমূহ আহি ইয়াতে সম্পূৰ্ণৰূপে জমা হৈছে তাৰ পৰিপ্ৰেক্ষিতত এটা জেঙনিকুটীয়াকৈ ধৰি বৃহত্তৰ এটা অঞ্চল এতিয়াও আচলতে পানীৰ কবলত বিভিন্ন দল সংগঠন আছে কাৰণ চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ কাৰ্যৰ যিসমূহ গাফিলতিৰ কথা বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে কিন্তু তাৰ পৰিপ্ৰেক্ষিততো এই চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে এনে বহু স্থান আছে যি স্থানত এতিয়াও আচলতে পানী কবলত এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত আটাচুৰ বিষয়ববীয়া মোৰ লগত আছে জাতীয় সংগ্ৰামী সেনাৰ বিষয়ববীয়া আছে মই আটাচুৰ পাৰ্থ গগৈ আছে মই তোমাৰ পৰাই জানিম মানে চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো যিদৰে নিৰ্মাণ কৰিলে শিৱসাগৰৰ নগৰৰ এই জেঙনিকুটীয়াকৈ আদি কৰি বিভিন্ন এটা অঞ্চল বৃহত্তৰ এটা অঞ্চল এতিয়াও আচলতে পানী ক'বলৈ সম্পূৰ্ণ অপৰিকল্পিতভাৱে তেওঁলোকে কালভাৰ্টসমূহ নিৰ্মাণ কৰিছিলে য'ত কালভাৰ্ট নিৰ্মাণ কৰিব লাগিছে তাত কালভাৰ্ট নিৰ্মাণ কৰা নাই য'ত নিৰ্মাণ কৰিছে তাত ভিতৰেদি পানী নাযায় গোটেই হেৰিটো কি ক'বা এটা কথা স্পষ্ট 4 লেনে নিৰ্মাণ কৰা ড্ৰেইনেদি এতিয়ালৈকে কিমান সংখ্যক ড্ৰেইনেদি পানী গৈছে এইটো তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ NHIDCLক আৰু কোনো ধৰণৰ কাৰিকৰী কৌশল বা বিজ্ঞানসন্মত দৃষ্টিভংগী আগত নৰখাকৈ তেওঁলোকে ড্ৰেইনসমূহ নিৰ্মাণ কৰিছে কেৱল মাত্ৰ ব্যৱসায়িক দৃষ্টিকোণৰ আগত ৰাখি ব্যৱসায়িক লাভালাভ বিষয়টো আগত ৰাখি আচলতে তেওঁলোকে ড্ৰেইনসমূহ নিৰ্মাণ কৰিছে আৰু সেইসমূহ ড্ৰেইনেদি কোনো ধৰণৰ পানী নিষ্কাশন নহয় ড্ৰেইন আমি কিয় নিৰ্মাণ কৰোঁ ড্ৰেইনেদি পানী নিৰ্মাণ হ'বৰ কাৰণে আমি নিৰ্মাণ কৰোঁ ক'ৰবাত যদি ড্ৰেইন এটা বনাইছে সেই ড্ৰেইনৰ ওপৰত থকা যিখন শ্লেবখন লগোৱা নাই শ্লেবখন নলগোৱাৰ ফলত তাত দুৰ্ঘটনা সংঘটিত হৈছে আৰু ক'ৰবাত যদি ড্ৰেইন দিব লাগে ডাউন লেভেলত তাত দিছে ওখত মানে ওপৰ পৰ্যায়ত এটা ড্ৰেইন বনাইছে য'ত পানী সৰকি নাযায় গতিকে তাত পানী জমা হৈ থাকে পানী জমা হৈ থকাৰ লগে লগে ছাইডৰ যিবোৰ নতুনকৈ বনোৱা ৰাস্তাসমূহ আকৌ বেয়া হৈ যায় আৰু সেই বেয়া হৈ থকা ৰাস্তাবোৰ এতিয়া থকা কোম্পানীবোৰ বনাই থাকে তাৰমানে ৰাইজৰ টকাখিনিয়ে তেওঁলোকে ছমাহৰ ভিতৰত দুবাৰ তিনিবাৰ তেওঁলোকে বনায় ড্ৰেইনেদি পানী নাযায় পানী জমা হৈ থাকে ৰাস্তা বেয়া হয় আকৌ সেই ৰাস্তাকে পুনৰ বনায় গতিকে ৰাইজৰ টকা ইয়াত অপব্যৱহাৰ হৈছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত আচলতে এই ৰাষ্ট্ৰীয় NHIDCL যিটো বিভাগ এই বিভাগৰ আণ্ডাৰত থকা প্ৰতিষ্ঠানসমূহে আচলতে লুটি পুটি খাইছে তেওঁলোকে কোনো ধৰণৰ আচলতে সদিচ্ছা নাই আচলতে ড্ৰেইনসমূহ যিসমূহ আচলতে ড্ৰেইন ইয়াত পৰিকল্পিতভাৱে আচলতে বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে বনাব লাগিছিলে সেই ড্ৰেইনসমূহৰ আচলতে পানী বহন আচলতে পানী ইয়াত ওলাই যাব পৰা যি ব্যৱস্থা নাই যাৰ ফলত আজি আপোনালোকে দেখিব আমি যি স্থানত আজি বনিয়াবাৰী যি স্থানত উপস্থিত আছোঁ ইয়াত এককাল পানী এতিয়াও আবদ্ধ হৈ আছে কোনো কাৰণতে পানী ওলাই যোৱা নাই আগতেই NHIDCL অহাৰ আগতেই কিন্তু ইয়াত পানীৰ এনেধৰণৰ সমস্যা নাছিল গতিকে NHIDCL কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ অনতিপলমে সেই যিটো পানীৰ সমস্যা যেনে সমাধান কৰে নহ'লে কিন্তু টাইম সপ্তাহতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত খুব কম সময়ৰ ভিতৰত এই ড্ৰেইনসমূহ যদি পানী নিষ্কাশন কৰাৰ ব্যৱস্থা তেওঁলোকে যদি হাতত নলয় আমি নিশ্চয়কৈ তাৰ বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম একদম চমুকৈ স্পষ্ট কথা কাৰণ চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো নিৰ্মাণ কাৰ্য সেই কাৰ্যটো আমি বিভিন্ন সময়ত দেখি আহিছোঁ কিন্তু এই মুহূৰ্তত চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টসমূহৰ বাবে বা ড্ৰেইনসমূহৰ বাবে এটা বৃহত্তৰ অঞ্চল এতিয়াও বুৰি আছে কি ক'ব নহয় চাওক আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ NHIDCLে চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যি ধৰণৰ কাম কাজ কৰি আছে কেৱল তেওঁলোকে মাত্ৰ চৰকাৰী ৰাজকোষৰ ধন সৰলুকি কৰাতহে ব্যস্ত হৈ আছে আমি বাৰম্বাৰ এটা কথা কৈ আহিছিলোঁ যে তেওঁলোকে কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে আচলতে নীতি নিয়ম নমনাকৈ তেওঁলোকে কাম কাজসমূহ কৰি আছে তাৰ ফলত আজি দেখিছে বৃহত্তৰ শিৱসাগৰ জিলাখনৰ জেঙনিকুটীয়াবাসী অঞ্চলৰ প্ৰতিটো ড্ৰেইন আচলতে উন্মুক্ত অৱস্থাত আছে যিখিনি ড্ৰেইন বনালে তাৰ পৰা আচলতে পানী যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই মানুহৰ আচলতে ঘৰৰ ওপৰেদি পানী বাগৰিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে গতিকে নিশ্চিতভাৱে NHIDCLৰ গাফিলতি হৈছে চৰম পৰ্যায়ত আচলতে গাফিলতি হৈছে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে NHIDCLে যিসমূহ কাম কাজ কৰি আছে সেইবোৰৰ ওপৰত এটা তদন্ত ঘোষণা কৰি এই কাম কাজৰ লগত যিবোৰ মানুহ জড়িত হৈ আছে যিসকলে চৰকাৰী ধন লুটিপুটি খোৱাৰ দৌৰত নামিছে তেওঁলোকৰ ওপৰত তদন্ত ঘোষণা কৰি এই নতুনকৈ যিসমূহ নিৰ্মাণ কৰিব সেইসমূহ আচলতে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ আচলতে টকাৰে যাতে নিৰ্মাণ কৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ
নিশ্চয়কৈ মই পুনৰ পৰিৱেশটো দেখাইছোঁ এই যিটো অঞ্চল বৃহত্তৰ জেঙনিকটীয়া যিটো অঞ্চল বা এছ পি অফিচকে আদি কৰি যিসমূহ অঞ্চলত এতিয়াও আচলতে পানী জমা হৈ আছে কাৰণ এটাই যে ড্ৰেইনসমূহ বা যিসমূহ কালভাৰ্ট আছে সেই কালভাৰ্টসমূহ আচলতে ভালদৰে নিৰ্মাণ নকৰাৰ বাবে এতিয়াও আচলতে বহু এনে স্থান আছে য'ত লোকে হাৰাশাস্তি খাবলগীয়া হৈছে এই মুহূৰ্তত ভিজুৱেলছসমূহ দেখাইছোঁ এয়া হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা যিসমূহ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহৰ বৰ্তমানৰ যিটো পৰিৱেশ আৰু এনে বহু স্থান আছে মই এই মুহূৰ্তত যিটো পৰিৱেশ দেখাইছোঁ এইটো মাত্ৰ জেঙনিকটীয়া যিটো অঞ্চল সেই অঞ্চলটোৰ পৰিৱেশ দেখাইছোঁ বেতবাৰীকে আদি কৰি বেতবাৰী যিটো অঞ্চল আছে সেই অঞ্চলটোৰ বেতবাৰী যিটো ৰাস্তা আছে ৰাস্তাটো চাপৰ আৰু চাৰিলাংযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো ওখ মানে পানীসমূহ ওপৰেদি এনেকৈ উৰি যাব লাগিব এই তেনেকৈ ধৰণৰ কথাবোৰ নহ'ব কাৰণ সেই চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে আৰু এয়া শিৱসাগৰৰ পৰা বা কিছু পৰিৱেশ দেখালে মুজাকিৰ আহমেদে মুজাকিৰক ধন্যবাদ জনাইছোঁ